ড্ৰাইভাৰ 3 অৰ্থাৎ যিসকল ব্যক্তি জন্ম তাৰিখ 3, 12, 21 আৰু 30 তাৰিখে তেওঁলোকৰ যেহেতু ড্ৰাইভাৰ 3 ৰিপ্ৰেজেণ্ট কোনে কৰে গুৰু জুপিটাৰে যেহেতু তেওঁলোকৰ জীৱনটো অপাৰেট কৰিছে জীৱনটো তেওঁলোকক পৰিচালনা কৰিছে গতিকে জুপিটাৰ ঘৰলৈ কোন আহিব সূৰ্যদেৱ আহিব ৰজা আহিব ৰজাই যেতিয়া কাৰোবাৰ ওচৰত কেতিয়াবা কিবা কামত যদি সহায় বিচাৰে বা কাৰোবাৰ পৰা উপদেশ ল'ব লগা হয় কাৰ পৰা লৈ জুপিটাৰৰ পৰা অবভিয়াছলি ল'ব তেওঁলোকে প্ৰথম মাতিব তেওঁক সুধিব কি কৰিব লগা থাকে গতিকে এতিয়া গুৰুৰ ঘৰলৈ যিহেতু ৰজা আহিছে অবভিয়াছলি ভেৰি গুড নিউজ কিন্তু দুইজনে যিহেতু কথোপকথন হ'ব যিখিনি সময় একেলগে থাকিব বহুতখিনি নতুন পোহৰৰ সন্ধান দিব নতুন জ্ঞানৰ সন্ধান দিব যেহেতু নাম্বাৰ 3 ব্যক্তিসকলে যদি ক্ৰিয়েটিভ সেক্টৰৰ লগত জড়িত এডুকেশ্যনৰ লগত জড়িত জুপিটাৰে যেহেতু গোটেইখিনি জ্ঞানৰ বা নলেজৰ ভাণ্ডাৰ হয় গতিকে যিসকল ব্যক্তি এডুকেশ্যনৰ লগত জড়িত হৈ আছে কাউন্সেলিঙৰ লগত জড়িত হৈ আছে ক্ৰিয়েটিভিটি সেক্টৰৰ লগত জড়িত হৈ আছে তেওঁলোকে নিশ্চয় সুফল পাব নতুন পথৰ সন্ধান পাব নতুনকৈ কিবা এটা ষ্টাৰ্ট কৰিব পাৰিব বাট এটাই কথা হয় 3 সংখ্যাৰ ব্যক্তিসকলৰ দেখা যায় এটা বিশেষ বৈশিষ্ট্য যে তেওঁলোকে কিবা এটা কাম খুব সুন্দৰভাৱে তেওঁলোকে ষ্টাৰ্ট কৰে বাট কণ্টিনিউটি মেইনটেইন কৰিব নোৱাৰে আৰু জ্ঞান বেছি হোৱাৰ কাৰণে মাজে মাজে ইগো ভাৱ এটাও আহে গতিকে কি হয় আপোনালোকে ইগোটো অলপ পৰিহাৰ কৰিব লাগিব লগতে কৰিব লাগিব তেওঁলোক যিহেতু গুড ষ্টাৰ্টাৰ হয় বাট বেড ফিনিচাৰ বুলি ক'লেও ভুল কোৱা নহয় তেওঁলোকে কামটো খুব সুন্দৰভাৱে একেটা গতিত শেষৰ পৰ্যায়লৈকে লৈ যোৱাত কেতিয়াও সক্ষম নোহোৱা যেন মানে পৰিলক্ষিত হয় সেইকাৰণে তেওঁলোকে খুব নিষ্ঠাৰে যেতিয়া কামত আগবাঢ়ি যাব যিকোনো কামতে তেওঁলোকে সফলতাৰ দিশে আগবাঢ়িব বিশেষকৈ শিক্ষাৰ লগত জড়িত এডুকেশ্যনৰ লগত জড়িত হিলিং সেক্টৰৰ লগত জড়িত কাউন্সেলিঙৰ লগত জড়িত বা ৰিচাৰ্চ ৰিলেটেড কামৰ লগত জড়িত এনেকুৱা যদি কামৰ লগত জড়িত ব্যক্তিসকলে এই বছৰটো 2026 চনৰ বছৰটোত খুব সুন্দৰভাৱে তেওঁলোকে ফলাফল পাবলৈ সক্ষম হ'ব